নলবাৰীত হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ নতুন সমিতি গঠন। নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন নলবাৰী জিলা কমিটিৰ উদ্যোগত প্ৰতিনিধি আৰু সাধাৰণ সভা দেওবাৰে নলবাৰী জিলা পুথিভঁৰালত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত ৰাজ্যিক কমিটিৰ সভাপতি আবু নেছাৰ, সম্পাদক দিলীপ দত্ত, মহিলা সম্পাদিকা পুষ্পা বেগম, কেন্দ্ৰীয় কমিটি সভাপতি ৰবি দে, আইন উপদেষ্টা ঋতুমণি ডেকা, বৰপেটা আৰু বাস্কা জিলাৰ সভাপতি সম্পাদকৰ লগতে বহু কেইগৰাকী হোমগাৰ্ড উপস্থিত থাকে। উক্ত সভাত নুৰুল হকক সভাপতি আৰু দিগন্ত ৰাজবংশীক সম্পাদক হিচাপে লৈ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অধীনত নলবাৰী ডিষ্ট্ৰিক্ট কমিটিৰ আজিৰ এই প্ৰতিনিধি তথা সাধাৰণ সভাৰ আজিৰ মূল উদ্দেশ্য হৈছে যে অসমৰ 26,662জন গৃহৰক্ষী জোৱানসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ ক্ষেত্ৰত লগতে নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অধীনত নলবাৰী ডিষ্ট্ৰিক্ট কমিটি পূৰ্ণাংগভাৱে আজি এই সমিতিখন গঠন কৰাৰ সিদ্ধান্ত আজি নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আমি সভা অনুষ্ঠিত কৰিছোঁ। এই সভাত নলবাৰী জিলাৰ গৃহৰক্ষী জোৱানসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আমি বিতংভাৱে আজিৰ এই সভাত আলোচনা কৰিছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনত নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অধীনত গৃহৰক্ষী জোৱানসকলৰ বিভিন্ন সমস্যা, অনলাইন দুৰ্নীতি লগতে এচেঞ্চিয়েলৰ যি সমস্যা হৈ আছে এই সমস্যা কেনেকৈ দূৰ কৰিব পৰা যায় তাৰ কাৰণে আমি নেশ্যনেল কমিটিৰ অধীনত নলবাৰী ডিষ্ট্ৰিক্ট কমিটিৰ সহযোগত আগন্তুক দিনত আমি বিভিন্ন পৰ্যায়ত কাম কৰিবলৈ আমি প্ৰস্তুতি হৈছোঁ। ইয়াৰ উপৰি কেনেকৈ আমাৰ চাকৰি নিয়মীকৰণ কৰিব পৰা যায় আৰু লগতে গৃহৰক্ষী জোৱানসকলৰ বৰ্তমানৰ কাৰ্যকাল 55ৰ পৰা 60 বছৰলৈকে কেনেকৈ বৃদ্ধি কৰিব পৰা যায় তাৰ কাৰণে আমি কাম কৰিম। ইয়াৰ উপৰি গৃহৰক্ষী জোৱানসকলৰ মৃত গৃহৰক্ষী জোৱানসকলে কৰ্তব্য অৱস্থাত আমাৰ জোৱানসকল আমাৰ মাজৰ পৰা ইতিমধ্যে বহুত গৃহৰক্ষী জোৱান আঁতৰি গৈছে। তেওঁলোকৰ এককালীন সাহায্যৰ কাৰণে চৰকাৰক আমি দাবী জনাম। ইয়াৰ উপৰি বিভিন্ন সমস্যা কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ লক্ষ্যৰে আগন্তুক দিনত নেশ্যনেল কমিটিৰ উদ্যোগত আমি কাম কৰাৰ কাৰণে প্ৰস্তুতি হৈছোঁ। নলবাৰী ডিষ্ট্ৰিক্ট কমিটিয়ে এটা শক্তিশালী হিচাপে আগন্তুক দিনত নলবাৰী জিলাৰ যি সমস্যা আছে সেই সমস্যা দাঙি ধৰিব, তেওঁলোকে সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি আহিব আৰু বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আমি নেশ্যনেল কমিটিৰ ৰাজ্য কমিটি আৰু নলবাৰী জিলা সমিতিৰ সহযোগত আমি আগন্তুক দিনত যিবিলাক কাম কৰিব লাগে এই কামখিনি আমি হাতত ল'ম আৰু আশা ৰাখিছোঁ আমাৰ সমস্যা অতি সোনকালে সমাধান হ'ব। নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনত অধীনত আজি নলবাৰী ডিষ্ট্ৰিক্ট কমিটি পূৰ্ণাংগভাৱে আমি সমিতিখন গঠন কৰিম আৰু বিভিন্ন সমস্যা আছে এই সমস্যাৰ বিষয়ত আমি বিতংভাৱে আলোচনা কৰিম আৰু জিলা সমিতিৰ যি সমস্যা আছে এই সমস্যা আমি আলোচনা কৰিম। নলবাৰী জিলা সমিতি নতুনকৈ গঠন কৰা হয়। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।